Hello friends, welcome back to my YouTube channel. আজি আমি আলোচনা কৰিম BTR or grade 4 ৰ এক্সামৰ বিষয়ে। আজি BTR or grade 4 ৰ ভাইবা টেষ্টৰ এক্সামত কিছুমান কোৱেশ্চন কিছুমান ক্যান্ডিডেটক ৰিপিট কৰিছে আৰু এইবোৰ কোৱেশ্চনে মই আজি এই ভিডিঅ'ৰ জৰিয়তে ক'বলৈ ওলাইছো। যিসকলে গ্ৰেড 4 ৰ ভাইবা টেষ্ট এতিয়ালৈ দিয়া নাই, যিসকলৰ অহাকালি বা পৰহি আছে, সেইসকলে এই ভিডিঅ'টো চাব, বহুত এটা হেল্পফুল হ'ব বুলি মই ভাবো। তো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1, what is the full form of MCLA? MCLA ৰ সম্পূৰ্ণ নাম কি? ইয়াত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মেম্বাৰ অফ কাউন্সিল লেজিসলেটিভ এছেম্বলি। এই ধৰণৰ কুৱেশ্যন আজি ভাইবা টেষ্টত অহা দেখা গৈছে আৰু ৰিপিটো কৰিছে বহুত ক্যান্ডিডেটক। তাৰ কাৰণে মই এই ভিডিঅ'টোত এইবোৰ কুৱেশ্যন লৈ আহিছোঁ। তো নেক্সট কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ এ ফুল ফৰ্ম অফ MLA? MLA ৰ সম্পূৰ্ণ নাম কি? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মেম্বাৰ অফ দি লেজিসলেটিভ এছেম্বলি। মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দি নেম অফ টু BTR ফেমাছ ৰিভাৰ? দুটা BTRৰ বিখ্যাত নদীৰ নাম কি? যদি সোধে আপোনাক BTRৰ দুটা বিখ্যাত নদীৰ নাম, তেতিয়াহ'লে আপোনালোকে ক'ব গৌৰাং ৰিভাৰ এণ্ড লঙা ৰিভাৰ। দুটা বিখ্যাত নদী হয় আৰু আছে, বহুত আছে, তাৰ ভিতৰত এই দুটা ক'লেও হ'ব। তো নেক্সট কুৱেশ্যন, হোৱাট ইজ দি ফুল ফৰ্ম অফ MP? MPৰ সম্পূৰ্ণ নাম কি? MPৰ সম্পূৰ্ণ নাম হৈছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, MP। এনেধৰণৰ কুৱেশ্যন ফুল ফৰ্ম কুৱেশ্যনটো MP, MLA, MCLA এইবোৰ কুৱেশ্যন মানে ৰিপিট কৰিছে। তো তাৰ কাৰণে মই ভিডিঅ'টোত লৈ আহিছোঁ। তো নেক্সট কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দি ফুল ফৰ্ম অফ CM? CMৰ সম্পূৰ্ণ নাম কি? CMৰ সম্পূৰ্ণ নাম হৈছে, ইয়াৰ অপশ্যন যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চিফ এক্সিকিউটিভ মেম্বাৰ। তো নেক্সট কুৱেশ্যন, এইবোৰ মনত ৰাখিব দেই, এইবোৰ ফুল ফৰ্ম মনত ৰাখিব, আপোনালোকৰ হেল্প হ'ব। তো নেক্সট কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দি নেম অফ দি ইৰিগেশ্যন মিনিষ্টাৰ অফ আছাম? অসমৰ শিক্ষামন্ত্ৰীৰ নাম কি? এই কুৱেশ্যনটো বহুতকে সুধিছিল, কিছুমানে ক'ব পাৰিছে, কিছুমানে ক'ব পৰা নাই। তো বৰ্তমান আমাৰ শিক্ষামন্ত্ৰীজনৰ নাম হৈছে, এই অপশ্যন যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰণোজ পেগু। ৰণোজ পেগু হৈছে অসমৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ। তো নেক্সট কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দি নেম অফ দি BTR হেল্থ মিনিষ্টাৰ? BTRৰ স্বাস্থ্যমন্ত্ৰীৰ নাম কি? বৰ্তমানৰ BTRৰ স্বাস্থ্যমন্ত্ৰীৰ নাম হৈছে, ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অৰূপ কুমাৰ দে। ইয়াৰ লগতে আৰু এটা কথা কওঁ, বহুতে আজি এটা উত্তৰ দিব পৰা নাই আৰু কিছুমানে দিব পাৰিছে। ইণ্ট্ৰডিউচ দিয়াতে সিহঁতক কৈছিল যে ইংলিছত ইণ্ট্ৰডিউচটো দিয়াচোন, তেতিয়া কিছুমানে দিব পাৰিছে, কিছুমানে দিব পৰা নাই। যদি আপুনি দিব পাৰে তেনেহ'লে আপোনাৰ নাম্বাৰ কাটাৰ কোনো চান্স নাই। তাৰ কাৰণে মই অলপ আপোনালোকক শিকাই দি আছোঁ। যিসকলে নাজানে সিহঁতে ভিডিঅ'টো ছেভ কৰি কেনে ভালকৈ চাই মনত ৰাখিব। তাত যদি ছাৰ বা মেডাম থাকে আৰু আপোনাক যদি সোধে টেল মি ইয়'ৰ চেল্ফ, তেতিয়া কি ক'ব? তেতিয়া ক'ব লাগিব আপোনাৰ যিখন জেগাৰ নাম আছে সেইখন ক'ব, বা আপুনি কি কোৱালিফিকেশ্যন সেইখন ক'ব, আৰু কলেজৰ নামটোতো ক'বই। মোৰ হিচাপত মই এটা কৈ আছোঁ, এইটো আপোনাৰ তাত এইটো নাম আৰু জেগাৰ নামটো চেঞ্জ কৰি দিব, কোৱালিফিকেশ্যনটো চেঞ্জ কৰি দিব। ধৰি লওক মই কৈ আছোঁ, য়েছ ছাৰ মেডাম, আই এম ৰাজীৱ, আই এম ফ্ৰম কোকৰাঝাৰ, আই হেভ কমপ্লিটেড মাই বেচেলাৰ ডিগ্ৰী ইন BSc ফ্ৰম বড়োফা UN ব্ৰহ্ম কলেজ। নাইবা এনেকৈ ক'ব পাৰে আপোনালোকে, য়েছ ছাৰ মেডাম, আই এম ৰাজীৱ, আই এম ফ্ৰম কোকৰাঝাৰ, আই হেভ কমপ্লিটেড। যদি আপোনালোকৰ কোৱালিফিকেশ্যনটো হায়াৰ ছেকেণ্ডাৰী হয় তেতিয়াহ'লে ক'ব মাই কোৱালিফিকেশ্যন ইন হায়াৰ ছেকেণ্ডাৰী ফ্ৰম বড়োফা UN ব্ৰহ্ম কলেজ। এনেকৈ কৈ দিলে হৈ যাব আৰু একো ক'ব নালাগে, বাছ। এইখিনি মানে আপোনালোকৰ বেছিক ইংলিছখিনি মানে জানিব খোজে। তো এতিয়া আমি ভিডিঅ'লৈ আহোঁ। নেক্সট কুৱেশ্যন নম্বৰ 8, হাউ মেনি চাৰ্কেলছ আৰ ইন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট? কোকৰাঝাৰ জিলাত কিমানটা চক্ৰ কাৰ্যালয় আছে? ইয়াৰ অপশ্যনত দিয়া আছে 30, 40, 25। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 5। নেক্সট কুৱেশ্যন নম্বৰ 9, হাউ মেনি MCLA চিট আৰ দেয়াৰ ইন BTR? BTRত কিমানখন MCLAৰ আসন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 46। নেক্সট কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দি নেম অফ দি আছাম ফাইনেন্স মিনিষ্টাৰ? অসমৰ বিত্তমন্ত্ৰীৰ নাম কি? ইয়াৰ অপশ্যন যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অজন্তা নেওগ। নেক্সট কুৱেশ্যন নম্বৰ 11, হু ইজ দি প্ৰেজেণ্ট DC অফ কোকৰাঝাৰ? কোকৰাঝাৰৰ বৰ্তমান উপায়ুক্ত কোন? এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট, একেবাৰে আপোনালোকে পাহৰি নাযাব। ইয়াৰ
উত্তৰটো হৈছে শ্ৰীমতী মাছান্দা পাৰ্টিন। কুৱেশ্যন নম্বৰ 12, হু ইজ দি প্ৰেজেণ্ট SP অফ কোকৰাঝাৰ? কোকৰাঝাৰৰ বৰ্তমান SP কোন? এই কুৱেশ্যনটো মানে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো সকলোকে সুধিছিল, প্ৰায়বোৰ কেণ্ডিডেটকে সুধিছিল। তো এই কুৱেশ্যনটোৰ উত্তৰটো হৈছে অপশ্যন এ, শ্ৰী পুষ্পৰাজ সিং। আমাৰ কোকৰাঝাৰৰ SP ছাৰগৰাকী হৈছে IPS। মনত ৰাখিব, হয়তো আপোনাক সুধিব পাৰে যে আমাৰ কোকৰাঝাৰৰ বৰ্তমান SP গৰাকী IPS না ACS, তেতিয়া আপোনালোকে ক'ব লাগিব IPS। তো নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DC? DCৰ সম্পূৰ্ণ নাম কি? DCৰ সম্পূৰ্ণ নাম হৈছে ইয়াৰ অপশ্যন এ, শুদ্ধ উত্তৰ ডেপুটি কমিশ্যনাৰ অৰ ডিষ্ট্ৰিক্ট কালেক্টৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SP? SPৰ সম্পূৰ্ণ নাম কি? SPৰ সম্পূৰ্ণ নাম হৈছে অপশ্যন নম্বৰ এ, শুদ্ধ উত্তৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ। SPৰ ফুল ফৰ্ম। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15, হাউ মেনি নেশ্যনেল পাৰ্ক আৰ দেয়াৰ ইন BTR? BTRত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কিমানখন নেশ্যনেল পাৰ্ক আছে বুলি ক'লে কি ক'ব আপোনালোকে? 3খন ক'ব। কি কি? মানস নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক, আৰু এখন নতুনকৈ হৈছে চিকনা জৱাহৰলাল নেশ্যনেল পাৰ্ক। মনত ৰাখিব। আৰু চিকনা জৱাহৰলাল নেশ্যনেল পাৰ্ক 15 আগষ্ট 2024 চনত ঘোষণা কৰা হৈছিল। আৰু চিকনা জৱাহৰলাল নেশ্যনেল পাৰ্কখন আমাৰ অসমৰ নেশ্যনেল পাৰ্কৰ ভিতৰত 8তম নেশ্যনেল পাৰ্ক হয়। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি এটা কমেণ্ট কৰি দিব। আৰু কোনোবাই যদি অহাকালি বা পৰহি ভাইভা এক্সাম দিবলৈ গৈ আছে তেনেহ'লে সিহঁতক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সিহঁতৰ হেল্প এটা হ'ব। তো আজিৰ কাৰণে বাই বাই, জয় আই অসম।